দুৰ্যোধনক কিবা এটা কৰিব পাৰি মোৰ কৰ্তব্য শেষ হ'ব সৈন্যৰ সকলো তাহাঁতৰ বাবে বেছি চিন্তান্বিত হ'ব লাগিব দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব পাৰি ইচ্ছা কৰাটো টান নহয় সকলোতো লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো তোমাৰ কথা কি ভাবি আছিলো কুৰুক্ষেত্ৰৰ ভাৱেৰে মোৰ কথা ভাবিছিলানে নে কুৰুক্ষেত্ৰৰ মাজতে মোৰ কথা ভাবিছিলা মাজতে আমাৰো চাউল উকলিলে বাৰু কিয় বাবা অতদিনে ডাঙৰ ডাঙৰ গহন বাক্যবিলাকৰ বৰ্ণনা কৰি আছিল এতিয়া আমি বৰষুণ পৰা নাছিলো বাৰু আৰু এতিয়া এইবিলাক এৰি অগতিৰ গতি জনগতিয়ে যেতিয়া সৰু সৰু তৰাৰ লেখত ধৰিলা আমি আমাক সহায় বাৰু মামা তুমি বৰ চতুৰ সকলোখিনি জনগতিৰ পৰাই ভাল বাৰু কোৱাচোন মামা এটা কথা সুধো ক'বানে অন্তৰ্যামী ভগৱানে নগৰ জানিব বাৰু কোৱাচোন মামা এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰা জোখতে ভাল পোৱা পৰাজয় মানুহ পৰাজয় হ'বলৈ আৰু এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া জনপতিয়ে নিজে জানিব দুৰ্যোধনৰ ইমান আত্মীয় হৈ বিশ্বাসঘাতক বিফল কিয় তাৰ উত্তৰ আজিলৈ স্বয়ং নাৰায়ণক দিব লাগিব তুমি নিশ্চয় আৰু তুমি বাবদ মই মোৰ কৰ্তব্য মোৰ কৰ্তব্য কোন দখলত গাঁঠি ভাগিন বুলি মুখৰ অকৃতিৰে ফুৰা মনত চিৰসঞ্চিত সাহসৰে বিদ্যান কৰাতকৈ সন্দেহ খবৰত অখি ধাৰণ কৰাটোৱেই অনেক গুণে শ্ৰেয়
সকলে মূৰৰ ওপৰত জাপি দি নিজে হাত মাৰিব বিচাৰি চাতিয়া এই সকলে তাৰ জীৱন ধন্য তাৰ জনম ধন্য আৰু সেই জীৱনৰ গৰাকী তুমি জনপতি তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা জনপতি মা তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য প্ৰতিহিংসা প্ৰতিশোধ আৰু মোৰ yada